গৌৰৱ গগৈ ৰৈ ৰৈ বিনালে চাই এতিয়া বিনাই আছে এই মন্তব্য সাংসদ ৰঞ্জিত দত্তৰ। গৌৰৱ গগৈ এতিয়া গৌৰৱ গগৈ বাট ফুটা নাই নে নাই এইটো কেঁচুৱা হৈ আছে আপোনালোকেহে জানে। এতিয়া আমাক গৌৰৱ গগৈ লৈ পেলাই আপোনালোকে ইমান কেলে হাইলাইট কৰিছে। গৌৰৱ গগৈ চিনেমা চালে কি ডাঙৰ কথা হৈ গ'ল, সেইটো কি ডাঙৰ কথা, কিমান কি মানে এইটো মানে অসম্ভৱ অৱস্থাৰ এটা কথা হৈ গ'ল। পলিটিক্স কৰিছে নেকি? তেওঁতো ৰাজনীতিটো কৰিবই, সেইটোতো আৰু বিৰোধীৰ কথাই আছে। ৰাজনীতি প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনীতি কৰিব, তেওঁলোকেতো কৰিবই ৰাজনীতি। জুবিন গাৰ্গক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে, আমিতো ৰাজনীতি কৰা। ৰৈ ৰৈ বিনালে সাংসদ দত্তয়ো চাব। কেৱল সাংসদ দত্তই চোৱা নহয়, ৩-৪ দিনলৈ ছবিগৃহ বুকিং কৰি দিব সকলোৰে বাবে। সকলোকে ফ্ৰীত ৰৈ ৰৈ বিনালে চোৱাৰ সুবিধা কৰি দিব বুলি জনালে সাংসদ ৰঞ্জিত দত্তই। যাতে ৰাইজে চাই লৈছে, মুখ্যমন্ত্ৰীয়ে চিনেমা যদি প্ৰথম দিনা চাওঁ, সেইদিনাখন আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ লগত প্ৰায় 25-26 জন চিকিউৰিটি থাকে, গতিকে বাহিৰৰ মানুহখিনি চাব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে চাব চিনেমা, কেলৈ নাচাম? আপুনি ময়ো চাম। আমিতো হোটেল আমি চিনেমা বুক কৰি আমি কথা পাতিছোঁ, আমিতো হল আমি বুক কৰি দিম, ফ্ৰী কৰি দিম, যোনে চাই চাব। আনহাতে দীৰ্ঘদিন ধৰি তেজপুৰৰ জোনাকী ছবিগৃহ বন্ধ হৈ থকাৰ পিছতো কালি দিনটোত মুখ্যমন্ত্ৰীয়ে ৰৈ ৰৈ বিনালে জোনাকীত চোৱাৰ উল্লেখ কৰাৰ পিছতেই বিশেষকৈ সামাজিক মাধ্যমত বিষয়টো চৰ্চিত হৈ পৰিছিল। অৱশ্যে বিয়লি আন অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চতুৰতাৰে জোনাকীৰ পৰিৱৰ্তে নাম সলাই আন ছবিগৃহৰ কথা উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীৰ এই বক্তব্য সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই অৱশ্যে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি জোনাকীৰ ক্ষেত্ৰত কিবা প্ৰস্তাৱ আহিলে সেয়া বিবেচনা কৰাৰ কথা উল্লেখ কৰে। মই এই বিষয়ে অৱগত নহয়, মই বিষয়ত মন্তব্য বা বক্তব্য এইটো এই কথাটো মই মুখ্যমন্ত্ৰী কি বক্তব্য দিছে মই শুনা নাই, মই দেখাও নাই শুনাও নাই, গতিকে তাৰ ওপৰত মই মুখ্যমন্ত্ৰীৰ বক্তব্য বা মন্তব্য মই দিব পৰা অধিকাৰ মোৰ লগত নাই। আৰু যদি কিবা কৰিব লাগে জোনাকী এইটো ক'ৰবাত যদি কিবা কৰিবলগীয়া আছে আমি চাম এইবিলাক কথাবিলাক ভৱিষ্যতৰ দিনত। সাংসদ হিচাপে যিটো কথা কৰে, আমাৰ ওচৰলৈ যদি কিবা প্ৰস্তাৱ লৈ আহে সেইটো ক্ষেত্ৰত আমি কাৰ্যকৰী কৰিবৰ কাৰণে চেষ্টা কৰিম।